হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ইনচাইট। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ষ্টাডি ইনচাইটলৈ। আৰু এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম আমাৰ ৰিচেণ্টলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা, যেনেকৈ 10,000 ৰিক্ৰুটমেণ্ট আহি আছে, সেইটোৰ ওপৰত আমি চৰ্চাটো কৰিম। সেই 10,000 ৰিক্ৰুটমেণ্টৰ ভিতৰত 5,000 ৰিক্ৰুটমেণ্ট অকল APDCL কাৰণে হ'ব। তাৰ ওপৰতো নেটফি ৰিক্ৰুটমেণ্ট হৈ আছে, SBI ৰিক্ৰুটমেণ্ট হৈ আছে। চ' সেই গোটেইখিনি ৰিক্ৰুটমেণ্টৰ এটা কমন বস্তু হয়। সেই কমন বস্তুটো হ'ল আমাৰ ইণ্ডিয়ান ইকনমি, ফিনান্সিয়েল জিকে আৰু বেংকিং জিকে। এই গোটেইকেইটা টপিক, এই তিনিটা ৰিক্ৰুটমেণ্ট আৰু আগন্তকালত অহা APSC ৰিক্ৰুটমেণ্ট, তাৰ উপৰঞ্চিও LIC ৰিক্ৰুটমেণ্ট, এই গোটেইখিনি এক্সাম যিবোৰ আহি আছে সেইবোৰত কমন ফেক্টৰটো হ'ল ইণ্ডিয়ান ইকনমিৰ ওপৰত কুৱেশ্যনছ, ফিনান্সিয়েল জিকে, বেংকিং জিকে। চ' এই গোটেইখিনি টপিকৰ ওপৰত আমি চৰ্চাটো আজি কৰিম। চ' লেটছ বিগিন দ্য ভিডিঅ'। আৰু এই বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয়। আৰু বাকী খালী থকা পদসমূহ পূৰণৰ বাবেও আমি আৰু এটা 10,000 পোষ্টৰ এডভাৰটাইজ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। এইবাৰ বিশেষকৈ এই 10,000 পোষ্টত APDCLৰে 5,000 পোষ্ট থাকিব। এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 12 তাৰিখে এটা নিযুক্তি হ'ব। 30,000ৰ ফলাফল বাবে আমি অপেক্ষা কৰিম, আৰু এই অপেক্ষা কৰি থাকোঁতে আৰু 10,000ৰ এডভাৰটাইজ। চ' যেনেকৈ আপোনালোকে শুনি পালে, 5,000 ভেকেঞ্চি অকল APDCLৰ কাৰণে আহি আছে। চ' আমি APDCLৰ ওপৰত বহুত ফ'কাছ কৰিব লাগিব। যদি আপোনালোকে ভাবিছে যে এক্সামটো ক্ৰেক কৰিব, তেতিয়াহ'লে আমি যিবোৰ কথা আৰু আমি যিবোৰ পঢ়াই থাকোঁ ইউটিউবত, গোটেইখিনি আপোনালোকে ফ'কাছ দি কিনি চাব, ভালদৰে চাব, মেমৰাইজ কৰিব, আৰামছে আপোনালোকে এক্সামখন ক্লিয়াৰ কৰিব পাৰিব। আৰু APDCL ভেকেঞ্চিৰ ওপৰত যদি কথা ক'ব যাওঁ, তেতিয়াহ'লে আগৰবাৰ যোনটো APDCLৰ পৰীক্ষা হৈছিল, তেতিয়া আছিল 4টা পদৰ ওপৰতে পৰীক্ষা হৈছিল। এটা হ'ল AAO, দ্বিতীয়টো হ'ল অফিচ কাম ফিল্ড এছিষ্টেণ্ট, লাইট ভেহিকল ড্ৰাইভাৰ আৰু সহায়কৰ ওপৰত। চ' AAOৰ ওপৰত ফ'কাছ কৰিলেও গোটেইখিনি টপিক প্ৰায় একেটাই হয়। আপোনালোকে চাব পাৰিব জেনেৰেল ইংলিছ, জিকে, জেনেৰেল এপ্টিটিউড, বেছিক কম্পিউটাৰ এপ্টিটিউড, জেনেৰেল মেথছ, 10th ষ্টেণ্ডাৰ্ডৰ। কিন্তু AAOৰ এক্সামটো আৰু এটা টপিকৰ ওপৰতো হয়, সেইটো হ'ল একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স আৰু মেথামেটিক্স ডিগ্ৰী লেভেলৰ। চ' এইটোৰ ওপৰতো আমি ফ'কাছ কৰিম, আৰু আমি বেছিকেলি একাউণ্টেঞ্চিটো ভালদৰে পঢ়াম ইয়াতে। মই এজন একাউণ্টছৰ টিচাৰ হয়। চ' মই বেছিকেলি আপোনালোকৰ জেনেৰেল এপ্টিটিউড, জেনেৰেল নলেজ, ফিনান্সিয়েল জিকে, ফিনান্সিয়েল এৱেৰনেছ, ইণ্ডিয়ান ইকনমি, সেইবোৰতো চামেই। তাৰ লগতো একাউণ্টেঞ্চিটো এটা বেলেগকৈ টপিক হিচাপত মই আপোনালোকক পঢ়াম। যিবোৰ প্ৰশ্ন আহিব পাৰে একাউণ্টেঞ্চিত, গোটেইখিনি আমি ইয়াতে বুজিব চেষ্টা কৰিম। আৰু APDCLৰ যোনটো ইঞ্জিনিয়াৰিং লেভেলৰ এক্সাম হয়, তাতো আপোনালোকে কমন এটা বস্তু চাব পাৰিব, জেনেৰেল ইংলিছ, জেনেৰেল এপ্টিটিউড, জিকে, এইবোৰ কমন প্ৰশ্ন, এইবোৰ থাকিবই। তাৰ লগতে ক'ৰ ছাবজেক্ট থাকিব। ক'ৰ ছাবজেক্ট মানে যোনটোৰ ওপৰত বেছিকেলি এক্সামটো হৈ আছে। যদি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত হৈ আছে, তো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত ফ'কাছটো কৰিব। তাৰপিছত আহিলে নেটফিৰ এক্সাম। মই গোটেইখিনি ষ্টুডেণ্টক অনুগ্ৰহ কৰিম যে যোনে যোনে নেটফিৰ ফৰ্ম ফিল আপ নাই কৰা, প্লিজ নেটফিৰ ফৰ্ম ফিল আপটো কৰক। বিকজ নেটফিৰ এক্সামটো বহুত ভাল হয়, আৰু তাৰ উপৰঞ্চিও নেটফি এটা বহুত ডাঙৰ আৰু এটা বহুত ভাল অৰ্গেনাইজেশ্যন হয় গভৰ্ণমেণ্টৰ। চ' নেটফিৰ যদি এক্সামটো ক্ৰেক কৰিব পাৰে আপোনালোকে বিশ্বাস কৰক, ভাল এটা জব পাব পাৰিব। আৰু যোনটো ৰিক্ৰুটমেণ্ট হৈ আছে, সেইটো হৈ আছে জুনিয়ৰ এক্সিকিউটিভ অফিচাৰ্ছৰ কাৰণে, আৰু গোটেইখিনি পষ্ট হ'ল 44টা। চ' সেইকাৰণে ভালদৰে এক্সামটো দিবলৈ চেষ্টা কৰিব লাগিব আপোনাৰ, যদি আপোনালোকে ভাবিছে যে ভাল এটা জব বিচাৰিছে। চ' নেটফিৰ এক্সামটোৰ ক্ৰাইটেৰিয়া হ'ল অনলাইন এক্সামিনেশ্যন হ'ব, তাৰপিছত GD হ'ব, গ্ৰুপ ডিছকাশ্যন, আৰু PI হ'ব, পাৰ্চনেল ইণ্টাৰভিউ। চ' ৰিটেন এক্সামটোৰ ওপৰত যদি ফ'কাছ কৰোঁ, তেতিয়াহ'লে আমি চাব পাৰিম GK, ইকনমি, বেংকিং এণ্ড এৱেৰনেছ। চাব পাৰিছে 30% মাৰ্কছ ইয়াৰ পৰা আহিব, মানে 30 কুৱেশ্যনছ 30 মাৰ্কছ থাকিব। চ' কমন বস্তুটো আপোনালোকে গ্ৰেপ কৰিছেনে? APDCLতো থাকিব একাউণ্টেঞ্চি, ফিনান্সিয়েল এৱেৰনেছ, এইবোৰ ওপৰত এটা পাৰ্ট এটা আছে। তাৰপিছত নেটফিৰ এক্সামত এটা পাৰ্ট আছে, GK, ইকনমি, বেংকিং এৱেৰনেছ, ফিনান্সিয়েল এৱেৰনেছ, এইটোৰ ওপৰত এটা পাৰ্ট আছে। মানে GKটো থাকিব, তাৰ লগতো বেছিকেলি ইম্পৰ্টেঞ্চটো দিব সেইটো ইকনমিৰ ওপৰত, বেংকিঙৰ ওপৰত, ফিনান্সিয়েল এৱেৰনেছ মানে ফিনান্সিয়েল ৰিলেটেড কুৱেশ্যনকেইটাৰ ওপৰত। নৰ্মেল হিষ্ট্ৰী, জিঅ'গ্ৰাফিৰ ওপৰত ফ'কাছ ইমান নিদিয়ে সিহঁতি, বুজি পাইছেনে? চ' তাৰপিছত আপোনালোকে চাব পাৰিছে LIC ৰিক্ৰুটমেণ্ট আহি আছে। LIC ৰিক্ৰুটমেণ্টটো হ'ল LIC HFL, হাউচ ফিনান্স লিমিটেড। চ' LICৰ যোনটো ৰিক্ৰুটমেণ্ট হ'ব, তাতো এটা কমন ফেক্টৰ আছে, সেইটো হ'ল জেনেৰেল এৱেৰনেছ। জেনেৰেল এৱেৰনেছৰ ভিতৰত ফিনান্সিয়েল এৱেৰনেছৰ কুৱেশ্যনখিনি বেছি আহিব। হিষ্ট্ৰী জিঅ'গ্ৰাফী ইয়াতে ইমান নাহে, বেংকিঙত কুৱেশ্যন ইমান হিষ্ট্ৰী জিঅ'গ্ৰাফীত নাহে, বেছি আহে ফিনান্সিয়েল ৰিলেটেড কুৱেশ্যনছ। আৰু এটা বহুত ভাল খবৰ, SBI ৰিক্ৰুটমেণ্ট চলি আছে এতিয়া। SBI চাগে ফৰ্ম ফিল আপ ষ্টাৰ্ট কৰিছে। চ' SBIৰ যোনটো ৰিক্ৰুটমেণ্ট হ'ব, সেইটো 5,000 পষ্টৰ কাৰণে হ'ব। চ' জুনিয়ৰ এছ'চিয়েটৰ পষ্ট হয়। চ' সেই SBI ৰিক্ৰুটমেণ্টতো ছেইম ক্ৰাইটেৰিয়া আছে, সেইটো হ'ল আমাৰ জেনেৰেল এৱেৰনেছ ছেকশ্যন, য'তে ফাইনেন্সিয়েল এৱেৰনেছখিনি আহিব। চ' ফিনান্সিয়েল এৱেৰনেছ ভালদৰে চাব লাগিব ইয়াতেও। চ' এই ভিডিঅ'টো বনোৱাৰ মেইন ৰিজনটো হ'ল যে আপোনালোকে যদি ফিনান্সিয়েল এৱেৰনেছ, ইণ্ডিয়ান ইকনমি, আছাম ইকনমি, এইবোৰ টপিক যদি ভালদৰে চায়, তেতিয়াহ'লে আপোনালোকৰ এটা টপিকৰ কাৰণে গোটেইখিনি এক্সামৰ প্ৰিপেৰেশ্যন একেলগে হৈ যাব। চ' আমি ইয়াতে ইণ্ডিয়ান ইকনমি, আছাম ইকনমি, একাউণ্টেঞ্চিখন বিশেষকৈ APDCLৰ কাৰণে যোনে যোনে একাউণ্টছৰ ওপৰত পৰীক্ষাখন দিব, বেংকিং এৱেৰনেছখিনি চাম,
প্ৰত্যেক মাহৰ বেংকিং এৱেৰনেছখিনি চাম আৰু জিকেটো চামে। সেই গোটেইখিনি যেতিয়া আমি চাম একেলগে আমাৰ 30% মাৰ্কছ আৰামত ছিকিউৰ হৈ যাব। 30% যোনটো আহিব APDCLত, তাৰপিছত আপোনাৰ নেট ফি এক্সামত, LICৰ, SBIত গোটেইখিনি আমাৰ একেবাৰতে ছিকিউৰ হৈ যাব অকল ইয়াতে যদি ভালদৰে আমি গোটেইখিনি টপিক চাওঁ। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, সেইটো হ'ল আপোনালোকে এতিয়া অলপ বিজনেছ নিউজবোৰ পঢ়া চাব, যেনেকৈ ইকনমিক টাইমছ। যদি আপোনালোকে ভাবিছে যে ইকনমিক টাইমছ আপোনালোকে পঢ়িব নোৱাৰে, পেপাৰখন ক'ৰ পৰা ছাবস্ক্ৰাইব কৰিব, তেতিয়াহ'লে আপোনালোকে এটা উপায় বিচাৰিব পাৰে। সেইটো হ'ল আপোনালোকে আছাম ট্ৰিবিউনৰ বিজনেছ ছেকশ্যনটো চাব বা চেণ্টিনেলৰ বিজনেছ ছেকশ্যনটো চাব। আছাম ট্ৰিবিউনৰ যোনটো বিজনেছ ছেকশ্যনটো হয় সেইটো বহুত ভাল হয়। গোটেইখিনি যদি আপোনালোকে অলপ পঢ়িব পাৰে, ডেইলি যদি পঢ়ে আপোনালোকে ভাল এটা আইডিয়া পাব বিজনেছ নিউজৰ ওপৰত। তাৰপিছত চেণ্টিনেল চাব পাৰে আপোনালোকে, চেণ্টিনেল নিউজ পেপাৰখনো ভাল হয়। মুঠতে বিজনেছ পেজখন চাব, আপোনালোকে বহুতখিনি কথা ভালদৰে জানিব পাৰিব ফিনান্সিয়েল এৱেৰনেছৰ ওপৰত। আৰু এই গোটেইখিনি টপিক আমি একেলগে যেতিয়া ডিছকাছ কৰিম ইয়াতে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আপোনালোকে বহুত ভালদৰে গোটেইখিনি টপিক বুজিব পাৰিব ইয়াতে। আমি থ্ৰ'ৰলি পঢ়াই যাম ইয়াতে গোটেইখিনি। আৰু লাষ্ট ভিডিঅ' যোনটো মই আপলোড কৰিছিলোঁ সেইটো হ'ল আমাৰ জেনেৰেল এৱেৰনেছৰ ওপৰত ছেপ্টেম্বৰ মাহত প্ৰথম সপ্তাহৰ ৰিভিউ। আৰু মই আপোনালোকক সুধিছিলোঁ যে আপোনালোক কি টপিকৰ ওপৰত ভিডিঅ' লাগে। বহুতে কৈছে DHS এক্সামৰ ওপৰত ভিডিঅ' লাগে। ঠিক আছে বাৰু, DHS এক্সামৰ ওপৰত ভিডিঅ' আহিব। কিন্তু ইয়াতে যোনটো মই জেনেৰেল এৱেৰনেছ পঢ়াইছিলোঁ তাতে বহুতে কমেণ্টো কৰিছে যে অসমৰ জিকেখনে ভালদৰে চাব লাগে, এই ৱৰ্ল্ডৰ জিকেটো গোটেইখিনি বেলেগ বেলেগ ইউটিউব চেনেলত পোৱাই যায়। কথাটো হয় বাৰু, কিন্তু অসমৰ জিকেটো অকল ফিনান্সিয়েল এৱেৰনেছ যদি মই বিচাৰিব যাওঁ গোটেইখিনিতো নাপাওঁ। অসমত কিমানটা ফিনান্সিয়েল এৱেৰনেছৰ টপিক আহে প্ৰতি মাহে, বেছিতো নাহে। সেইকাৰণে এই যিবোৰ এক্সাম হ'ব ন, নেট ফি, LIC HFL বা APDCLৰ ফিনান্সিয়েল এৱেৰনেছ, এইবোৰ চব নেশ্যনেল লেভেলৰ টপিকখিনি আহিব। আমাৰ আছাম ৰিলেটেড টপিক বহুত কম আহিব, বিকজ হিষ্ট্ৰী জিঅ'গ্ৰাফী ইয়াতে কম প্ৰশ্ন থাকে। সেইকাৰণে নেশ্যনেল লেভেলৰ টপিকখিনি আমাৰ চাবই লাগিব, মেণ্ডেটৰী হয়। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ, কষ্ট কৰক আপোনালোকে। আমি এজ এ টিচাৰ আপোনালোকৰ লগত শ্বেৰপাৰ নিচিনাকৈ লাগি থাকিম। যদি আপোনালোকে নাজানে, যেতিয়া মাউণ্ট এভাৰেষ্টত আপোনালোকে ক্লাইম্ব কৰিব বিচাৰে তেতিয়াহ'লে আপুনি অকলে যাব নোৱাৰে, বিকজ আপুনি ৰাস্তাটোৱে নাজানে কেনেকৈ মাউণ্ট এভাৰেষ্ট যায়, কেনেকৈ এভাৰেষ্টৰ পিকত গৈ কিনি পাব পাৰিব। সদায় তাতে এটা শ্বেৰপা থাকে। শ্বেৰপা আপোনাক ভালদৰে হেল্প কৰিব, আপোনাক লৈ যাব টপলৈকে। যেতিয়া আপোনালোকে চাই ন কোনোবা এজন মাউণ্টেইনাৰে এভাৰেষ্টখন ক্লাইম্ব কৰিলে, তেনেকুৱা যেতিয়া আপোনালোকে নিউজত চায় তেতিয়া নাভাবিব যে তেখেতে অকলে গৈ কিনি এভাৰেষ্টখন ক্লাইম্ব কৰিছে। নহয়, তেখেতক এজন শ্বেৰপাই লগত লৈ যায় আৰু শ্বেৰপাক লগত লৈ কিনিহে তেখেতক মাউণ্ট এভাৰেষ্টখন এক্লেইম কৰায়। শ্বেৰপাই এজ এ গাইড হেল্প কৰে প্ৰতিটো বস্তুত। নট অনলি আপোনালোকক ৰাস্তাটো দেখায়, বাট এভৰি লজিষ্টিক্স পৰা আদায় কৰি গোটেইখিনি শ্বেৰপাই লৈ যায়। ঠিক তেনেদৰে আমি এজ এ টিচাৰ আপোনালোকক হেল্প কৰিম। গোটেইখিনি ডিটেইলছ, আপডেট, টপিক চব বস্তু আপোনালোকক ভালদৰে বুজাই মেলি যাম ইউটিউবত। আৰু আপোনালোকে জাষ্ট গাল্প কৰিব, ভালদৰে বুজিব, নিজে ঘৰত প্ৰেক্টিছ কৰিব আৰু এক্সামখন ক্ৰেক কৰিব। অল দ্য বেষ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ ইউটিউব চেনেল, বিকজ ইয়াতে এতিয়াৰ পৰা গোটেইখিনি APDCLৰ ওপৰত পৰীক্ষাৰ প্ৰস্তুতিখন লোৱা হ'ব। আৰু যদি আপোনালোকে মোক ফ'ল' কৰিব বিচাৰে তেতিয়াহ'লে এইটো মোৰ ফেচবুক পেজ আইডি হয়, ইণ্ডিয়া ফাৰ্ষ্ট এডুকেশ্যন। তাতে গৈ মেলি আপোনালোকে মোক ফ'ল' কৰিব পাৰিব। তাতে মই এক্সামছৰ আপডেটবোৰ দি থাকোঁ, লগতে কিবা কিবি টপিক যোনবোৰ বহুত ইম্পৰ্টেণ্ট হয়, কাৰেণ্ট এফেয়াৰ্ছৰ আপডেট, সেইবোৰ চব মই আপডেট কৰি থাকোঁ। থেংক ইউ ফৰ মেকিং মি এ পাৰ্ট অফ এ ডে। হেপী লাৰ্ণিং, গড ব্লেছ ইউ অল।